Blocks in Admin's Dashboard Spoken Tutorial to Loi Swagatam. A tutorial to ami blocks zug aru delete koriboloi aru front page set koriboloi hikim. A tutorial to record koriboloi mo bebohar korisu Ubuntu Linux OS 16.04 Apache MariaDB aru PHP poa hoise XAMPP 5.6.30 দ্বাৰা Moodle 3.3 আৰু Firefox web browser আপুনি নিজৰ পছন্দৰ যিকোনো web browser ব্যৱহাৰ কৰিব পাৰে তথাপি ইন্টাৰনেট এক্সপ্লোৰাৰ অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু ডিসপ্লে বিসংগতি ঘটায় এই টিউটোৰিয়েলৰ শিক্ষাৰ্থীৰ এডমিনছ ড্যাশবোৰ্ডৰ মূল জ্ঞান থাকিব লাগিব যদি নাই অনুগ্ৰহ কৰি এই ওয়েবসাইটত সংগত মডুল টিউটোৰিয়েলছ চাওক ব্ৰাউজাৰলৈ যাওক আৰু আপোনাৰ মডুল সাইটটো খোলক XAMPP সাৰ্ভিস চলি থকাটো নিশ্চিত কৰক আপোনাৰ এডমিন ইউজাৰনেম আৰু পাছৱৰ্ড সবিশেষ ব্যৱহাৰ কৰি লগইন কৰক আমি এতিয়া এডমিনৰ ড্যাশবোৰ্ডত আছো মনত ৰাখিব ব্লকসমূহে এটা নিৰ্দিষ্ট উদ্দেশ্য বা তথ্য সৰবৰাহ কৰে আৰু মডুলৰ সকলো পৃষ্ঠাতে ব্লকছ পোৱা যায় আহক এতিয়া বুজো মডুল ব্লকছৰ সৈতে আমি কেনেকৈ কাম কৰিব পাৰো ব্যৱহৃত থিমৰ ওপৰত নিৰ্ভৰ কৰি ব্লকছ সোঁফালে বা দুইফালে থাকিব পাৰে ব্লকছত তথ্য থাকে যাক আমি কোনো লোকে লগইন কৰিলে দেখুৱাব বিচাৰো মডুলত বহুতো প্ৰকাৰৰ ব্লকছ উপলব্ধ আৰু সিহঁতক আমাৰ প্ৰিফাৰেন্স অনুসৰি সহজে মুভ বা এৰেঞ্জ কৰিব পাৰি আমি এতিয়া ড্যাশবোৰ্ডত কিছু ব্লকছ যোগ কৰিম পৃষ্ঠাটোৰ বাওঁফালে নেভিগেশ্যন মেনু ক্লিক কৰক ড্যাশবোৰ্ডৰ সোঁফালে কাষ্টমাইজ দিছ পেজ বুটামত ক্লিক কৰক মন কৰিব এটা নতুন মেনু আইটেম এড এ ব্লক এতিয়া দেখা গৈছে এড এ ব্লক ক্লিক কৰক এখন নতুন পপআপ উইন্ডো খুলিছে আমি যোগ কৰিব বিচৰা ব্লকৰ প্ৰকাৰটো নিৰ্বাচিত কৰিব লাগিব উদাহৰণ স্বৰূপে মেছেজেছ ক্লিক কৰক আপুনি দেখিছে যে এতিয়া ড্যাশবোৰ্ডত মেছেজেছ ব্লক আহিছে বৰ্তমান তাত কোনো বাৰ্তা নাই ডিফল্টভাৱে সকলো নতুন ব্লকছ একেবাৰে সোঁফালৰ কলামত যোগ হয় আহক আৰু এটা ব্লক যোগ কৰো বাওঁফালে এড এ ব্লক মেনুত ক্লিক কৰক মেনু টাইপছৰ তালিকাৰ পৰা HTML বাছক HTML ব্লক হৈছে এটা ব্লক য'ত কোনোবাই কাষ্টম HTML লিখিব পাৰে ইয়াক ব্যৱহাৰ কৰি আমি উইডজেটছ এম্বেড কৰিব পাৰো যেনে লাইব্ৰেৰী উইডজেটছ নিউ ফিডছ টুইটাৰ ফেচবুক ইত্যাদি মন কৰক এতিয়া এটা নিউ HTML ব্লক যোগ কৰা হ'ল মেছেজেছ ব্লকৰ তলত HTML ব্লকত গিয়াৰ আইকনত ক্লিক কৰক তেতিয়া কনফিগাৰ নিউ HTML ব্লক ক্লিক কৰক কনফিগাৰ HTML ব্লকত তিনিটা সেকশন আছে ব্লক সেটিংস where this block appears আৰু on this page ডিফল্টভাৱে প্ৰথম সেকশনটো প্ৰসাৰিত হয় expand all ক্লিক কৰক সকলো সেকশনক প্ৰসাৰিত কৰিবলৈ ব্লক টাইটেলত আহক লিখো things to do আহক কন্টেন্ট এৰিয়াত মই এডমিন ইউজাৰৰ বাবে কিছু কাম যোগ কৰো নিম্নখিনি লিখক create a new course create new users add users to the course editor হৈছে এটা HTML editor আৰু ব্যৱহাৰ কৰিব পাৰি আন যিকোনো word processor বা editorৰ দৰে where this block appearsৰ ভিতৰত অপচন চাবলৈ তললৈ স্ক্ৰল কৰক default regionৰ ভিতৰত content বাছক default weightত -10 বাছক ব্লক এটাৰ ওজন যিমান কম হয় সি সিমান বেছিকৈ সেই অঞ্চলত দেখা যাব
-10 হৈছে সৰ্বনিম্ন। -10 নিৰ্বাচিত কৰি মই নিশ্চিত কৰিছো যে ই কণ্টেণ্ট অঞ্চলৰ শীৰ্ষত আছে। এই ব্লকটো এডমিনৰ ডেছবৰ্ডত দৰ্শিত হ'ব। এতিয়া অন দিছ পেজ ছেকশ্যনটো আহিছে। ইয়াত আপুনি পৃষ্ঠাটোৰ বাবে কনফিগাৰেশ্যন সূচিত কৰিব পাৰে য'ত এই ব্লকটো যোগ কৰা হৈছিল। আমাৰ ক্ষেত্ৰত এইটো হৈছে ডেছবৰ্ড। এই কনফিগাৰেশ্যনে উক্ত ছেকশ্যনত সূচিত কৰা ডিফল্ট কনফিগাৰেশ্যনক অভাৰৰাইড কৰিব। এইটো হৈছে হুৱেৰ দিছ ব্লক এপিয়াৰ্ছ ছেকশ্যন। আহক এই ছেকশ্যনত ৰিজনত কণ্টেণ্ট আৰু ৱেইটত -10 নিৰ্বাচিত কৰোঁ। মন কৰিব যে ব্লকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি কনফিগাৰেশ্যন ছেটিংছ ভিন্ন হয়। পৰিৱৰ্তনক ছেভ কৰিবলৈ ছেভ চেঞ্জেছ ক্লিক কৰক আৰু ডেছবৰ্ডলৈ ঘূৰি যাওক। চাওক যে থিংছ টু ডু টাইটলৰ সৈতে নতুন HTML ব্লকটো এতিয়া দেখা গৈছে আৰু কণ্টেণ্ট অঞ্চলত ই হৈছে শীৰ্ষত থকা ব্লক। আমি লগতে মুভ আইকন ব্যৱহাৰ কৰি টানি পেলাই ব্লক এটাৰ স্থানক সলাব পাৰোঁ। আহক ড্ৰাগিং আৰু ড্ৰপিং ব্যৱহাৰ কৰি থিংছ টু ডু ব্লকক কোৰ্ছ অভাৰভিউ ব্লকৰ তললৈ নিওঁ। আহক চাওঁ আমি কিছু মিনিট আগতে ছেট কৰা কনফিগাৰেশ্যনক ই কেনেকৈ সলায়। গিয়েৰ আইকনত আৰু পাছত কনফিগাৰ থিংছ টু ডু ব্লক ক্লিক কৰক। তেতিয়া এক্সপাণ্ড অল ক্লিক কৰক। অন দিছ পেজ ছেকশ্যন চাবলৈ তললৈ স্ক্ৰল কৰক। ৱেইট -2 লৈ সলনি হ'ল। যদিও ডিফল্ট ৱেইট একেই থাকে। ডেছবৰ্ডলৈ ঘূৰি যাবলৈ কেনচেল ক্লিক কৰক। আমাক এই লাৰ্ণিং প্লেনছ ব্লক নালাগে, গতিকে আহক ইয়াক ডিলিট কৰোঁ। গিয়েৰ আইকনত আৰু পাছত ডিলিট লাৰ্ণিং প্লেনছ ব্লকত ক্লিক কৰক। কনফাৰ্ম পপ-আপ উইণ্ড আহিছে আৰু আমাক এই ডিলিট কৰাৰ বিষয়ে নিশ্চিত হ'বলৈ সুধিছে। ইয়াত য়েছ বুটামত ক্লিক কৰক। মন কৰক লাৰ্ণিং প্লেনছ ব্লক এতিয়া আৰু উপলব্ধ নহয়। আমি সদায় পাছত যদি প্ৰয়োজন হয় এই ব্লকক যোগ কৰিব পাৰোঁ। আহক এতিয়া আমাৰ মডুল ইনষ্টলেশ্যনৰ ফ্ৰণ্ট পেজক কাষ্টমাইজ কৰোঁ। বাওঁফালৰ মেনুত চাইট এডমিনিষ্ট্ৰেশ্যন লিংকত ক্লিক কৰক। ফ্ৰণ্ট পেজ ছেকশ্যনত ফ্ৰণ্ট পেজ ছেটিংছ চিনাক্ত কৰিবলৈ তললৈ স্ক্ৰল কৰক। ইয়াত ক্লিক কৰক। আহক ফুল চাইট নেমক ডিজিটেল ইণ্ডিয়া লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেমলৈ সলাওঁ। এই টেক্সট ব্ৰেডক্ৰাম্বছৰ ওপৰত প্ৰতিটো পৃষ্ঠাৰ শীৰ্ষত দৰ্শিত হ'ব। শ্বৰ্ট নেম টেক্সটটো পৃষ্ঠাটোৰ টাইটলত দৰ্শিত হ'ব। মন কৰিব আমি থকা পৃষ্ঠাটোৰ নামৰ সৈতে ডিজিটেল ইণ্ডিয়া LMS হৈছে এই পৃষ্ঠাটোৰ টাইটল। শ্বৰ্ট নেম লগতে এটা লোগো টেক্সট হিচাপে ব্যৱহৃত হয় যদি আমি কোনো লোগো ইমেজ নিদিওঁ। আমি ইয়াক এনেদৰেই এৰিম। ফ্ৰণ্ট পেজ আইটেমছৰ বাবে ড্ৰপ ডাউন চাবলৈ তললৈ স্ক্ৰল কৰক। তাত আইটেমছৰ তালিকা আছে যাক ফ্ৰণ্ট পৃষ্ঠাত দেখুৱাব পাৰি। সকলো ভিজিটৰে যোনে লগইন কৰিছে বা নাই কৰা এই আইটেমছ চাব পাৰে। অৰ্ডাৰটো এটা কম্বিনেশ্যন বক্সৰ দ্বাৰা নিৰ্ধাৰিত হয়। আমি ইয়াক এনেদৰেই এৰিম। গতিকে সকলো ইউজাৰে কোৰ্ছৰ তালিকা চাব পাৰিব যদি উপলব্ধ থাকে আৰু অন্য একো নহয়। পাছৰটো হৈছে ফ্ৰণ্ট পেজ আইটেমছ when logged in। ই হৈছে আইটেমছৰ তালিকা যাক লগইন কৰা ইউজাৰক দেখুৱাব পাৰি। আহক প্ৰথম ড্ৰপ ডাউনত এনৰোল কোৰ্ছেছ নিৰ্বাচিত কৰোঁ। আমি বাকী থকা অপশ্যনক সিহঁতৰ ডিফল্ট মানৰ সৈতে এৰিম। তললৈ স্ক্ৰল কৰক আৰু ছেভ চেঞ্জেছ ক্লিক কৰক। আহক মূলভাৱ চাওঁ। এই টিউটৰিয়েলত আমি থিংছ টু ডু নামৰ HTML ব্লক এটা যোগ কৰিবলৈ আৰু ই পৃষ্ঠাটোৰ ক'ত দৰ্শিত হ'ব তাক সূচিত কৰিবলৈ শিকিলো। আমি লগতে অতিথি আৰু লগইন কৰা ইউজাৰৰ বাবে ফ্ৰণ্ট পেজটো ছেটআপ কৰিলো।
আপোনাৰ বাবে এটা অনুশীলনী হৈছে প্ৰাইভেট ফাইলছ ব্লক ডিলিট কৰক। কোড ফাইলছ লিংকত দিয়া গাইডলাইনছ ব্যৱহাৰ কৰি এটা নতুন HTML ব্লক যোগ কৰক। তলৰ লিংকৰ ভিডিঅ'টোৱে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ দৰ্শায়। অনুগ্ৰহ কৰি ইয়াক ডাউনলোড কৰি চাওক। স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণপত্ৰ দিয়ে। অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি আমালৈ লিখক। সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফোৰামত পোষ্ট কৰক। স্পোকেন টিউটৰিয়েল প্ৰকল্প NMEICT MHRD ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত। এই মিছনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলব্ধ। এই স্ক্ৰিপ্টটো প্ৰিয়ংকাই অৱদান দিছে। মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো। সংযোগ কৰাৰ বাবে ধন্যবাদ।